বৰপাৰা ৰাজহুৱা খেলপথাৰত যি ভোগালী বিহুৰ উদযাপনৰ চলা যি পৰম্পৰা, এই মুহূৰ্তত মেজি ইতিমধ্যে জ্বলি উঠিছে, প্ৰজ্বলিত হৈছে মেজি। আৰু সমাজৰ অসূয়া অপ্ৰীতি নাশ হোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰেই এই মেজি প্ৰজ্বলন কৰা হয়। আৰু এইবেলিও ব্যতিক্ৰম হোৱা নাই। বৰপাৰা ৰাজহুৱা খেলপথাৰত নৱপ্ৰজন্মৰ কেইগৰাকীমান প্ৰতিনিধিয়ে যাতে ভোগালী বিহুৰ কি পৰম্পৰা সেইসমূহ যাতে ধৰি ৰাখিব পাৰে, তাৰ বাবেই এই ধৰণৰ পৰম্পৰা চলি আহিছে। নৱপ্ৰজন্মৰ প্ৰতিনিধিৰ দ্বাৰা এই মেজি প্ৰজ্বলন কৰা হয়। মই এই দৃশ্য দেখুৱাইছোঁ। মেজি এই মুহূৰ্তত জ্বলি উঠিছে। সমাজৰ সকলো অসূয়া অপ্ৰীতি যাতে নাশ হয় তাৰ কামনাৰে প্ৰত্যেক বছৰে মেজি প্ৰজ্বলন কৰা হয়। আৰু এক সুন্দৰ পৰিৱেশৰ মাজত ইয়াত ভোগালী বিহু উদযাপন কৰা হয় প্ৰত্যেক বছৰেই। আৰু ইয়াৰ উদ্যোগ বিশেষকৈ সাংসদ ফণীভূষণ চৌধুৰীয়ে লৈ আহিছে দীৰ্ঘদিনৰ পৰা। মই কিছু আঁতৰৰ পৰা মেজি জুইৰ যি উত্তাপ, এই উত্তাপ যিসকল ৰাইজে লৈছে সেয়াও দেখুৱাবলৈ লৈছোঁ। সকলোৰে এটাই আশা, সকলোৰে ঘৰে ঘৰে যাতে শান্তি আহক, সম্প্ৰীতি আহক, সকলোৰে ঘৰে ঘৰে যি অসূয়া অপ্ৰীতি আছে সকলো নাশ হওক। আৰু এই পৰিৱেশটো দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশৰ মাজত বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত এনেধৰণৰ যি পৰম্পৰা চলি আহিছে তাত অংশগ্ৰহণ কৰে বঙাইগাঁও চহৰৰ বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে অংশগ্ৰহণ কৰে। আৰু ইয়াত ৰাজহুৱাকৈ যিহেতু ভোগালী উৎসৱ উদযাপন কৰা হয়, যোৱাকালি নিশাৰ ভাগত ইয়াত ভোজৰ আয়োজন কৰা হৈছিলে। প্ৰত্যেক বছৰে হাহে মাহে সকলোৱে একেলগে ইয়াত আহাৰ গ্ৰহণ কৰে। আৰু তাৰপিছত আজি ৰাতিপুৱাৰ ভাগত মেজি প্ৰজ্বলন কৰাৰ পিছত যি ৰীতি নীতি পৰম্পৰা আছে তাৰ মাজেৰে মেজি প্ৰজ্বলন কৰা হয়। আৰু তাৰপিছত দিনজোৰাকৈ ভোগালী বিহু উদযাপন কৰা হ'ব। মই সাংসদগৰাকী আছে ফণীভূষণ চৌধুৰী, তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম এই মুহূৰ্তত। যিটো আমাৰ অসমীয়া পৰম্পৰাই মেজিঘৰ আমি জ্বলাইছোঁ, এতিয়া আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ পিছতে আমি ইয়াত তাৰমানে ৰাজহুৱাভাৱে পিঠা পনা খোৱাৰ ব্যৱস্থা যিটো আছে আমাৰ মাজত, সেই ব্যৱস্থাটো আমি কৰিছোঁ। বৰপাৰা ৰাজহুৱা খেলপথাৰত বঙাইগাঁৱত যি ভোগালী বিহু উদযাপনৰ পৰম্পৰা চলি আহিছে দীৰ্ঘদিনৰ পৰা, তাৰ যি কৌৎস মেজি এই মুহূৰ্তত প্ৰজ্বলন কৰা হৈছে। আৰু প্ৰজ্বলন কৰিছে নৱপ্ৰজন্মৰ কেইগৰাকীমান প্ৰতিনিধিয়ে। মই এই দৃশ্য দেখুৱাই আছোঁ পোনপটীয়াকৈ। ইয়াত উদ্যোগ লৈ আহিছে বঙাইগাঁওবাসীৰ ৰাইজে, বিশেষকৈ ফণীভূষণ চৌধুৰীয়ে সাংসদগৰাকী নিজেই ইয়াত লাগি গোটেই পৰিৱেশ এটাৰ সৃষ্টি কৰা হয়। গ্ৰাম্য জীৱনৰ পৰিৱেশ সৃষ্টি কৰি ভোগালী উৎসৱ যোৱাকালিৰ পৰা আৰম্ভ কৰা হৈছে। আৰু ইয়াত যোৱাকালি নিশাৰ ভাগত হাহে মাহে সকলোৱে একেলগে ইয়াত আহাৰ গ্ৰহণ কৰিছে। ওচৰে পাঁজৰৰ যিমান জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকক ইয়াত আমন্ত্ৰণ জনোৱা হয়, সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰে। আৰু তাৰপিছত হিমন্ত চৌধুৰী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বঙাইগাঁৱৰ পৰা ভোগালীৰ পৰিৱেশ দেখুওৱাৰ বাবে। আৰু এয়া আছিল বঙাইগাঁৱৰ পৰিৱেশ। আৰু বঙাইগাঁৱতো এনেধৰণে ৰাইজ সমবেত হৈ ভোগালীৰ পৰম্পৰা পালন কৰিছে আৰু ৰাইজ একত্ৰিত হৈ মেজি জ্বলাইছে, অগ্নি দেৱতাক সকলোৱে পূজা সেৱা কৰিছে। আৰু এয়াই ভোগালীৰ পৰম্পৰা। আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে একেই পৰিৱেশ। আজি সকলোৱে অসমীয়াৰ চেনেহৰ ভোগালী বিহু পালন কৰিছে। উৰুকাৰ নিশা সকলোৱে লগে ভাগে হাঁহে মাহে এসাঁজ খোৱাৰ পাছত আজি পুৱাৰ ভাগতে সকলোৱে গা পা ধুই মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰিছে। আৰু সকলোৱে সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ হোৱাৰ বাবে নেদেখাজনক প্ৰাৰ্থনা কৰিছে।